বাংলাৰে কি মিয়া আছে কৈজন হলে কচকটা দিয়া হ'ব। নমস্কাৰ, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। 2026 নিৰ্বাচনৰ আগতেই পুনৰ NRC আৰম্ভ কৰা হ'ব অসমত। 2 দিনৰ ভিতৰতেই NRCৰ কাম আৰম্ভ হৈ যাব পাৰে অসমত। NRCৰ পৰা ৰাজ্যৰ লাখ লাখ মানুহৰ নাম কাট যাব। আপোনাৰ নাম NRCত থাকিলেও আপোনাৰ বিপদ হ'ব পাৰে, কাৰণ NRC পুনৰীক্ষণৰ সময়ত আপোনাৰ নামো কাট যাব পাৰে NRCৰ পৰা। হয়, আজিৰ খবৰটো অসমৰ প্ৰতিজন বাসিন্দাৰ বাবে বহুত জৰুৰী। এই ভিডিঅ'টি ইমান লাইক কৰি দিয়ক, এটাকৈ লাইক কৰি দিয়ক, প্ৰত্যেকজন এটাকে লাইক কৰি দিয়ক। ৰাজ্যৰ প্ৰত্যেকজন মানুহে আজিৰ এই খবৰটো জানিব লাগে। জনাই গৈছোঁ সবিশেষ, ভিডিঅ'টি শেষলৈকে চাব। আৰু এনেবোৰ বাতৰি পাই থাকিব হ'লে আমাৰ এই একমাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হয়, NRCৰ পৰা নাম কৰ্তন হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ। এটা জৰুৰী খবৰ, এটা বহুতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰেই NRCৰ পৰা নাম কৰ্তন হ'ব পাৰে ৰাজ্যৰ লাখ লাখ লোকৰ। পূৰ্বৰ NRCৰ নথি পত্ৰ পুনৰ নিৰীক্ষণ কৰা হ'ব বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ডাঙৰ ৰায়দান দিছে। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। আপোনাৰ নাম NRCত থাকিলেও আপুনি বিপদত পৰিব পাৰে, কাৰণ কোটি কোটি মানুহৰ নাম বাদ পৰিব এই NRCৰ পৰা। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। কেন্দ্ৰ, ৰাজ্য আৰু RGলৈ জাননী দিছে SCৰ। প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা জাৰি হৈছে। পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ। NRCৰ সমন্বয়ক লৈও জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। 26 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। ৰাজ্যৰ লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব পাৰে NRCৰ পৰা। আপোনাৰ নামো যদি NRCত আছে, আপোনাৰো বিপদ হ'ব পাৰে, কাৰণ পুনৰীক্ষণৰ সময়ত আপোনাৰ নামো NRCৰ পৰা কাট যাব পাৰে। গতিকে বহুতে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টি আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক মিয়াসকলক, অন্যথা আমি নিজেই ব্যৱস্থা ল'ম। অসমীয়া যুৱ মঞ্চৰ এই গৰ্জন। হয়, অসমীয়া যুৱ মঞ্চৰ গৰ্জন। মিয়াসকলক বিভিন্ন ধৰণৰ গালি গালাজেৰে হুমকি প্ৰদান কৰিছে। বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে মিয়াসকলক লৈ। হিমন্ত বিশ্ব শৰ্মাই যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক, অন্যথা আমি অৰ্থাৎ অসমীয়া যুৱ মঞ্চই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডাঙৰ বিস্ফোৰক মন্তব্য কৰা দেখা যায়। সবিশেষ জানক, আপোনালোকক সবিশেষ জনাইছোঁ। মিয়াৰ বাদ্যপনি আৰু সহ্য কৰা নহ'ব। অসমীয়া যুৱ মঞ্চৰ এক ডাঙৰ মন্তব্য। প্ৰয়োজনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীলৈ আহ্বান, যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক মিয়াসকলক, অন্যথা আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ। অবৈধ যিসকল লোক আছে তেওঁলোকক সঁচাকৈ ভয়ংকৰ জাতি। তেওঁলোকক উচ্ছেদ কৰিছে, কিন্তু পুনৰ ঘূৰি আহিব উজনিলৈ। অসম সুৰক্ষাৰ বাবে আন্তঃৰাজ্যিক প্ৰাপত্য প্ৰদানৰ দাবী অসমীয়া যুৱ মঞ্চৰ। মিয়া মানে গৰু চোৰ, মিয়া মানে অনৈতিক কাম কৰা লোক। সঁচা অৰ্থত মিয়াসকলৰ কোনো লাজ নাই। ইমান খেদাৰ পিছতো বাৰে বাৰে উজনিলৈ ঘূৰি আহে একাংশ মিয়া। মিয়াক যদি এতিয়াই বিতৰণ নকৰে তেন্তে পিছলৈ ভয়ংকৰ হ'ব পৰিস্থিতি। মিয়াই কিদৰে ভয়ংকৰ ৰূপ লৈছে সেয়া সময়ে সময়ে দেখা গৈছে। যিসকলে মিয়াক প্ৰশ্ৰয় দিয়ে তেওঁলোকক দেশদ্ৰোহী বুলি গণ্য কৰা হ'ব। মিয়াৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ এই গৰ্জন। ৰাজ্যবাসীক দিব লৈছোঁ আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। হয়, এতিয়াৰ পৰা বাদ পৰিব আপোনাৰ ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডৰ পৰিৱৰ্তে আপোনাৰ পৰিচয় পত্ৰ হ'ব একমাত্ৰ আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আছিলে 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। কিন্তু এতিয়া ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিছে আধাৰ কাৰ্ডেই হ'ব প্ৰথম নথি। আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ নাগৰিকৰ প্ৰমাণ দিব লাগিব। সবিশেষ জনাইছোঁ। ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাব। পৰিচয় প্ৰমাণ হিচাপে আধাৰ কাৰ্ডক গ্ৰহণ কৰিবলৈ নিৰ্দেশ বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড।
ভোটাৰ কাৰ্ড বাতিল হ'ব পাৰে আৰু আধাৰ কাৰ্ড হৈ যাব পাৰে আপোনাৰ মূল নথি এইটো সুপ্ৰিম কোৰ্টৰ ডাঙৰ নিৰ্দেশনা আধাৰক পৰিচয়ৰ প্ৰদান হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ 11বিধ নথিৰ লগতে গ্ৰহণ কৰক আধাৰক এছআইআৰৰ 11 নথিত অন্তৰ্ভুক্ত কৰক আধাৰক ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকৰ নাম ঘোষণা উচ্ছেদৰ মাজতে আধাৰ কাৰ্ডক লৈ এই ডাঙৰ খবৰ আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে বাতিল কৰা হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ড সকলোকৰ নাম কৰ্তন হ'ব পাৰে ভোটাৰ কাৰ্ডৰ নামৰ পৰা কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় এছআইআৰ লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ আধাৰ কাৰ্ড আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম মিয়াক সজোৱা হৈছিল খিলঞ্জীয়া এনআৰচিৰ 50 লাখ লোকৰ নথি সন্দেহজনক হয় এনআৰচিৰ পৰা 50 লাখ লোকৰ নাম কাট যোৱাৰ সম্ভাৱনা আছে এনআৰচি পুনৰ আৰম্ভ হ'ব অসমত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিছে ইতিমধ্যে আৰম্ভ হ'ব এনআৰচি আৰু এনআৰচিৰ পৰা 50 লাখ লোকৰ নাম কাট যোৱাৰ এক ডাঙৰ খবৰ লাভ কৰা গৈছে আজিৰ খবৰ বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাব এনআৰচিৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব প্ৰায় 50 লাখ লোকৰ নাম এনআৰচিত থকা বহু লোক স্বদেশী হ'ব নহ'বও পাৰে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে এনআৰচিত বহু থলুৱা মানুহৰ নাম এনআৰচিৰ পৰা বাদো পৰিছে এনআৰচি পুনৰীক্ষণ নকৰাকৈ বাংলাদেশী সজোৱাটো ভুল মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিছু ভুল ব্যাখ্যা কৰিছে উচ্ছেদ আৰু বিদেশী দুয়োটা বেলেগ বস্তু ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয় প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা এই সকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল বংগবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি হৈছিল বুলি জানিব পৰা গৈছে 40% ভুল পোৱা গৈছিল নথিত তথ্যসমূহ ভালদৰে চালিজাৰি চালেই সত্য ওলাই পৰিব বহুতে ইচ্ছাকৃতভাৱে এই কাম কৰা হৈছিল এটা মহলে বাংলাদেশীৰ নাম এনআৰচিত সোমোৱাইছিল ৰাজনৈতিক মহল দল সংগঠন জড়িত আছে ইয়াতে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পাছতেই মহাবিস্ফোৰণ প্ৰশাসনিক প্ৰাক্তন সম্পাদক হিতেশ দেৱ শৰ্মাৰ এনআৰচিৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব পাৰে প্ৰায় 50 লাখ লোকৰ নাম সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পাছতেই মহাবিস্ফোৰণ প্ৰশাসনিক প্ৰাক্তন সম্পাদক হিতেশ দেৱ শৰ্মাৰ এনআৰচিৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব পাৰে প্ৰায় 50 লাখ লোকৰ নাম সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পাছতেই মহাবিস্ফোৰণ প্ৰশাসনিক প্ৰাক্তন সম্পাদক হিতেশ দেৱ শৰ্মাৰ এনআৰচিৰ পুনৰীক্ষণ হ'লে কৰ্তন